হয় উজনি অসমৰ পিছত মধ্য অসমৰ ভোগাই জিলাৰ ডবকাত অন্যান্যৰ কাষত আজমল পৰিয়াল ইতিমধ্যে যোৱা ৩-৪ দিন ধৰি পেলাই আজমল পৰিয়ালে ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাত যি বান সাহায্য প্ৰদান কৰাৰ পিছত আজি বন্যাঢ্যৰ কাষত চিকিৎসাৰ বাবে আহি উপস্থিত হৈছে আজমল পৰিচালিত হাম হস্পিটেল কৰ্তৃপক্ষ আৰু ইতিমধ্যে ডবকাৰ দুটা স্থানত তেওঁলোকে চিকিৎসা শিবিৰ স্থাপন কৰি তেওঁলোকে যি বন্যাঢ্য লোকসকল আছে সেই লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছো ডবকাৰ দীঘল জাৰণি গাঁৱত আৰু মোৰ সচিত্ৰৰ জৰিয়তে সেই শিবিৰটোৰ স্বাভাৱিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছে। এয়া হৈছে হোজাই হাম হস্পিটেলৰ দ্বাৰা পৰিচালিত যিখন চিকিৎসা শিবিৰ সেই চিকিৎসা শিবিৰৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে প্ৰায় এই চিকিৎসা শিবিৰটোত 7শতাধিক লোকে ইতিমধ্যে পুৱাৰে পৰা আহি পেলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰা পৰিলক্ষিত হৈছে আৰু হাম হস্পিটেলৰ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় যি ঔষধ পাতি লাগে সেই ঔষধ পাতি লিখি দিয়াৰ দিহা কৰিছে আৰু ইতিমধ্যে অকল চিকিৎসা প্ৰদানেই নহয় তেওঁলোকে ইয়াৰ বাবে প্ৰয়োজনীয় যিকোনো দৰৱ আছে সেই দৰৱসমূহ দিয়াৰ ব্যৱস্থা কৰিছে হাম হস্পিটেল ইতিমধ্যে যথেষ্ট সংখ্যক লোক আহি পেলাই এই চিকিৎসা গ্ৰহণ কৰা লগত আছে হাম হস্পিটেলৰ যিগৰাকী মুখ্য প্ৰশাসনিক বিষয়া বিষয়াগৰাকীয়ে তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰি দেখা গৈছে যে উজনি অসমৰ পিছত মধ্য অসমৰ হোজাই জিলাৰ ডবকাত আছে বন্যাঢ্যৰ কাষত আপোনালোকে আহি চিকিৎসা আৰু আজি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে। কেইটা চিকিৎসা শিবিৰ আছে আৰু কিমান ৰোগীক আপোনালোকে আজি চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য কৰি লৈছে? নমস্কাৰ। প্ৰথমে আমাৰ চন্দ্ৰমুখ সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমল স্যার লগতে আমার হাম হসপিটাল আজমল সিএস আজমল স্যার আৰু আজমল পৰিয়ালে এই বানপানী যোৱাৰ পিছত মানুহৰ যিটো দুৰৱস্থা হয় বানপানী থকাতকৈ বানপানী যোৱাৰ পিছত মানুহৰ যিটো কষ্ট হয় এই কষ্টটো বদৰ ভাইয়ে নিজে অনুভৱ কৰিছে। আপাৰ আছাম গৈ তেওঁ মানুহৰ দুৰৱস্থা দেখি আমাক লগালগ আমাৰ হাম হস্পিটেলৰ ম্যানেজিং আমার যেটো কমিটি আমার ট্রাস্টি শাহিদ হুসেন স্যার আমার ডক্টর আমার সিএমডি চিফ মেডিকেল ডাইরেক্টর ডক্টর সি ইসলাম স্যার ইহঁতক জনালে যে ইমিডিয়েট এটা মেডিকেল ক্যাম্প আমার বিনাকান্দি মসজিদ কৰিব লাগে। ততাতীয়াকৈ আমি দেৰি নকৰি আমি এটা মেডিকেল ক্যাম্প আমি 3টা মেডিকেল ক্যাম্প বিনাকান্দি মসজিদ কৰিবৰ কাৰণে আমি ওলাই আহিছিলো। লগতে আমাৰ বদৰুদ্দিন আজমল স্যাৰে আমাৰ বিনাকান্দি সমষ্টিৰ এআইডিএফ কমিটিৰ যিটো যুৱ সমষ্টিৰ ল'ৰাবিলাক আমাৰ ৰেহান বা 11জনীয়া কমিটি যিটো লগাই দিছে ইহঁতে লগ লাগি যিটো কাম আমি 2-3 দিনত কৰিব পাৰিলো সেইটো কাম আমি এদিনতে কৰিব পাৰিছো। আজি এৰেঞ্জমেণ্ট কৰি আমি 3টা জাগাত চাংমাজি দীঘলবাৰী আৰু ডবকা 5 নম্বৰ ৱাৰ্ড তাতে বেছি এফেক্টেড হৈছিল। আৰু আহি দেখা পালো আমি যিটো কেম্প আছিল আমি কেম্পত প্ৰত্যেক কেম্পত আমি মানুহৰ অনুমান কেম্পত আছিলে মানুহ 150-200 এনেকুৱা মানুহৰ আইডিয়া লৈ আহিছিল। কিন্তু ইয়াতে আহি আমি দেখা পালো মেডিকেল কেম্প ডক্টৰবিলাকে দেখা পালে যে গাঁৱৰ প্ৰত্যেকটো মানুহৰ অৱস্থা বেয়া দুৰ্গন্ধময় এটা পৰিৱেশ আৰু এতিয়ালৈকে কোনো গভৰ্ণমেণ্টৰ তৰফৰ পৰা কোনো ইয়াত ফেনাইল বা এইবিলাক ব্যৱস্থা কৰা নাই। তাতে কৈ আমি লগালগ আমি সিদ্ধান্ত ললো আমি 200-250 মানুহক আমি মেডিচিন দিবলৈ নহব আবেলিলৈকে যিমান মানুহ আহিব গাঁৱৰ মানুহ সব মানুহক আমি মেডিকেল আমি যিটো আমাৰ এফৰ্ট যিটো আমি দিছি। কিমানজন ডক্টৰ আহিছে এই কেম্পত? আমাৰ টোটেল আমি আজি 15জন ডক্টৰ ওলাইছো 15জন ডক্টৰ আৰু লগতে আমাৰ ষ্টাফ আৰু আছে মোটামুটি আমাৰ টোটেল মেডিকেল কুমাৰী 35 মানুহ আমি অকল চিকিৎসা প্ৰদান কৰিছে নে ঔষধ দিয়াৰ ব্যৱস্থা কৰিছে? আমি ট্ৰিটমেণ্ট ঔষধ লগতে ঔষধ ট্ৰিটমেণ্ট চব ফ্ৰী দিয়ে। বাচ্চাৰ পৰা বুঢ়ালৈকে দেখিছো যিটো জ্বৰ কফ মানুহৰ বুঢ়া মানুহবিলাকে শ্বাস ল'ব পৰা নাই যিবিলাক শ্বাসৰ বেমাৰী মানুহ বুঢ়া মানুহ অসুস্থ মানুহ এইবিলাকে সহ্য কৰা এটা পৰিৱেশত মানে জীয়াই আছে এনেকুৱা লাগি আছে আৰু দুখো লাগি আছে। হয়, এয়া আছিলে হাম হস্পিটেলৰ যিগৰাকী মুখ্য প্ৰশাসনিক বিষয়া আছিলে তেওঁৰ বক্তব্য আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে বিনাকান্দি সমষ্টিত তেওঁলোকে যি বানাক্ৰান্ত এলেকা আছে তাত নিজাকৈ শিবিৰ স্থাপন কৰিছে আৰু যি হাম হস্পিটেলৰ এটা বৃহৎ চিকিৎসকৰ দল আহি পেলাই তেওঁলোকে চিকিৎসা প্ৰদান কৰা চিকিৎসাই নহয় তেওঁলোকে ইয়াত যাৱতীয় যিখিনি ঔষধ পাতি লাগে সেই ঔষধ পাতি দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে।